আজি অতি দুৰ্ভাগ্যজনকভাৱে আমি গাঁৱৰ যুৱকসকলে আমি একত্ৰিত হৈ আজি অঞ্চলটোৰ কেইবাটাও সংবাদ মাধ্যমক আমন্ত্ৰণ জনাই আজি সংবাদমেল আয়োজন কৰিবলগীয়া হৈছে আৰু সংবাদমেল আয়োজন কৰিবলগীয়া পৰিস্থিতি এনেকুৱাই দুৰ্ভাগ্যজনক হৈছে যে আমাৰ 126 নং সমষ্টি মাঘেৰিটা সমষ্টিৰ অন্তৰ্গত থকা পুৰণিপুখুৰী পঞ্চায়তত অন্তৰ্গত থকা আমাৰ 6 নং আৰু 7 নং ৱাৰ্ড দুটি বৰ্তমান এই ৱাৰ্ড দুটা মাঘেৰিটা সমষ্টি ইনথেম পঞ্চায়তত সংলগ্ন কৰিছে আৰু পুৰণিপুখুৰী একাংশ পঞ্চায়তৰ একাংশ আমাৰ ৱাৰ্ডে বৰ্তমান ডিগবৈ সমষ্টিত সংলগ্ন হৈছে। ইয়াত ক'বলগীয়া আচলতে এইটো কাৰণে আহিছে যিহেতু আমাৰ পুৰণিপুখুৰী পঞ্চায়তৰ এই অতি সীমাত থকা ডিগবৈ সমষ্টি সীমাতে থকা তাৰ আগৰ পৰা কিছু ৱাৰ্ডে কিন্তু ডিগবৈ সমষ্টিত স্থান পাইছে আৰু আমাৰ এই সীমামূৰীয়াত থকা অতি চুকত থকা যিটো দুটা ৱাৰ্ড আচলতে ডিগবৈ সমষ্টিত সংলগ্ন কৰিব পাৰিলে হ'লে যদিহে নেতাসকলে আমাৰ ৰাজনৈতিক নেতৃবৃন্দই যদি ইচ্ছা কৰিলে হ'লে গতিকে আমি এটা দুৰ্ভাগ্যজনকভাৱে আমি খুব প্ৰকাশ কৰিছোঁ। এই ৱাৰ্ড দুটাই আচলতে আমাৰ ডিগবৈ সমষ্টিৰ লগত থকা ৱাৰ্ড দুটাৰ পাৰ হৈ আমি মাঘেৰিটা সমষ্টি ইনথেম পঞ্চায়তত আমি যোগাযোগ কৰিবলগীয়া হয়। গতিকে যোগাযোগ কৰিবলগীয়া হ'বগৈ। গতিকে আমি দুৰ্ভাগ্যজনকভাৱে ক'ব বিচাৰিছোঁ, আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ এই সমষ্টিটোত লগত থকা আমাৰ এই ৱাৰ্ড দুটা যাতে আমাৰ কোনো পধ্যেই পুৰণিপুখুৰী পঞ্চায়তৰ পৰা বিচলিত নকৰি আমাৰ পৃথকে নকৰি পুনৰ পুৰণিপুখুৰী পঞ্চায়ততে সংলগ্ন কৰিব পৰাৰ ব্যৱস্থাখিনি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। যদিহে ৰাজনৈতিক নেতাসকলে কিবা নিজৰ ভোট বেংকৰ মুনাফা লুটিবৰ কাৰণে মুনাফাৰ স্বাৰ্থত যদি এইখিনি কৰিব বিচাৰিছে আমি ক্ষোভেৰে তেওঁলোকক সকীয়াই দিছোঁ যাতে যদিহে আমাৰ একাংশ ৰাইজে সকলোৱে একত্ৰিত হৈছে আমি সকলোৱে খুব কম সময়ৰ ভিতৰত একত্ৰিত হৈ আমি পৰৱৰ্তী সময়ত কিন্তু চৰকাৰৰ ওচৰত আমি দাবী জনাম। আমি সকলোৱে প্ৰয়োজন সাপেক্ষে আমি আন্দোলনৰ দৰে আমি কাৰ্যসূচী ল'ম। গতিকে সময় থাকোঁতেই আমাৰ এই ৱাৰ্ড দুটা যাতে আমাৰ পুৰণিপুখুৰী পঞ্চায়ততে সংলগ্ন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। পুনৰবাৰ আমাৰ হিমন্ত শৰ্মাৰ যি চৰকাৰখনে এনেধৰণৰ কাৰ্যসূচী এনেধৰণৰ কৰ্মখিনিক যদি তেওঁলোকে নিজৰভাৱেই যদি চলাই যাব পাৰে তেনেহ'লে এই দুটা ৱাৰ্ডৰ কথা চিন্তা কৰি নিজৰভাৱে চলাই আমাৰ এই পুৰণিপুখুৰী পঞ্চায়ততে সংলগ্ন কৰি থবৰ বাবে আমি অনুৰোধ জনাইছোঁ। সেইটো সময়ত আমি আমাৰ এই অঞ্চলটোৰ পৰা প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও আমি নেতাসকলক আপত্তি জনোৱা হৈছিলে, দেখুওৱা হৈছিলে। আচলতে তেওঁলোকো আমাৰ এই স্থানৰে ব্যক্তি। ইয়াত এটা কথাই গম পালোঁ যে আমাৰ এই অঞ্চলটোত আমাৰ সমষ্টিটোৰ আচলতে এটা জাতিগতভাৱে আমাৰ ৰাজনৈতিক নেতাজনে নিজৰ স্থানসমূহ বাছি ল'বলৈ তেওঁৰ আগবাঢ়িছে। গতিকে এই ক্ষেত্ৰত আমি বিশেষ তেওঁৰ যোগেদি যদি যাওঁ তেওঁক কোৱা হৈছিলে আৰু কেইবাবাৰো জনোৱা হৈছিলে তেওঁ কিন্তু নিজৰ ৰাজনৈতিক ক্ষেত্ৰখন জীয়াই ৰাখিবৰ কাৰণে এইখিনি স্বাৰ্থ আদায় কৰিছে আৰু এইখিনি কোনো পধ্যে হ'ব নোৱাৰে নহ'ব এনেধৰণৰ কথাখিনি কৈ পেলাই তেতিয়া আমাক বিচলিত কৰাইছিলে। আমি এই কথাখিনি যদি আমি কোৱা কথাখিনি যদি মানি নলয় তেনেহ'লে আমাৰ 6 নং ৱাৰ্ড আৰু 7 নং ৱাৰ্ডে আমাৰ এই ৱাৰ্ড দুটাত থকা আমাৰ ভোটাধিকাৰসকলে ভোট বৰ্জন কৰিবলৈও আমি সাজু হৈছোঁ। ইতিমধ্যে আমি আলাপ আলোচনা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।